আমি প্ৰথমেই আপোনালোক সকলোকে আমাৰ ৰাইজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আজি ইয়াত গোট খোৱাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ শিৱসাগৰৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে যোৱা ইংৰাজী 22/8 তেখেতলোকৰ দলীয় এখন ৰাজহুৱা সভাত কিছুমান উত্তেজনামূলক বক্তব্য উত্থাপন কৰিছিলে। বক্তব্যসমূহ তেখেতে যি বক্তব্যসমূহ প্ৰকাশ কৰিছিলে সেই বক্তব্যসমূহ হ'ল, এইটো ময়ূৰ বৰগোহাঁয়ে কৈছে, মই মহাত্মা গান্ধীৰ অহিংসা নীতিক মই বিশ্বাস নকৰোঁ। মই সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতিক তাকহে মই মানি চলো। আৰু পিছ মুহূৰ্ততে তেখেতে আমাৰ ৰাইজৰ দলৰ অসমৰ সভাপতি মাননীয় অখিল গগৈদেৱৰ নাম কাঢ়ি তেখেতৰ ওপৰত এটা অপ্ৰীতিকৰ বাক্য প্ৰকাশ কৰে। তেখেতে কয় যে অখিল গগৈয়ে যদি আমাৰ বিৰুদ্ধে কিবা ইটো সিটো কয়, তেতিয়াহ'লে অখিল গগৈৰ ওপৰতো আমি এই হিংসা নীতি প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম। আমি সাধাৰণতে এজন বিধায়কে সাধাৰণতে আপোনাৰ সংবিধানৰ ওপৰত আস্থা ৰাখি শপত গ্ৰহণ কৰি তেখেতে বিধায়ক হিচাপে প্ৰতিষ্ঠিত লাভ কৰে। কিন্তু সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি তেখেতে যি হিংসা আৰু প্ৰৰোচনামূলক বক্তব্য উত্থাপন কৰিলে তাক আমি শতমুখে গৰিহণা দিছোঁ। আৰু ইয়াৰ লগতে আহি থকা দিনবিলাকত তেখেতৰ বক্তব্যই সমগ্ৰ অসমতে এক অপ্ৰীতিকৰ অশান্তিকৰ পৰিস্থিতি উদ্ভৱ কৰা প্ৰতি লক্ষ্য ৰাখি আমি আজি ডিব্ৰুগড় সদৰ থানাত আমাৰ ডিব্ৰুগড় জিলা ৰাইজৰ তৰফৰ পৰা এখন এজেহাৰ দাখিল কৰিছোঁ। আমি আমাৰ আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ এই এজেহাৰখন পঞ্জীয়ন কৰি ময়ূৰ বৰগোহাঁইৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া কথাটো হ'ল কি, আমাৰ ৰাইজৰ দলৰ সমগ্ৰ অসম জুৰি প্ৰতিখন জিলা প্ৰতিটো সমষ্টিতে আমাৰ কাৰ্যকৰ্তা আছে। আমাৰ ভাতৃ সংগঠন আছে, কৃষক মুক্তি সংগঠন, কৃষক মুক্তি সংস্থা আৰু ছাত্ৰ মুক্তি সন্থা, আৰু লগতে আমাৰ নাৰী বাহিনী, জাতীয় নাৰী বাহিনী আছে। তেখেত হ'ল আমাৰ জাতীয় নাৰী বাহিনী অসমৰ সভানেত্ৰী, তেখেতো আছে আমাৰ লগত। আমি সকলো মিলি আজি আমাৰ সদৰ থানাত আমি এজেহাৰ দাখিল কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে আমি ময়ূৰ বৰগোহাঁইক ক'ব খুজিছোঁ, তেখেতে এই যিবিলাক উদ্ভণ্ডালিমূলক প্ৰৰোচনামূলক বক্তব্য এইবিলাক ইমানতে সামৰণি মাৰক। আৰু যদি তেখেতে এইখিনি সামৰণি নামাৰে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ ৰাইজৰ দলেও এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈ থাকিব। মোৰ নাম অৰুণা বৰা হাজৰিকা। মই জাতীয় নাৰী বাহিনীৰ সভানেত্ৰী হয়, কেন্দ্ৰীয় সভানেত্ৰী। আজি আমি আহিছোঁ এই ডিব্ৰুগড় সদৰ থানালৈ এইটো কাৰণেই আহিছোঁ যে আপোনালোকে সকলো জ্ঞাত যে যোৱা 22 আগষ্ট তাৰিখে নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে আমাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক লক্ষ্য কৰি তেখেতে কি কৈছিল যে হিংসাৰ জুই জ্বলাবলৈ বিচাৰিছিল, প্ৰতিহিংসাৰ জুই। আৰু এই প্ৰতিহিংসাৰ যিটো জুই জ্বলাইছে, সেইকাৰণে আমি ইয়াত ক্ষুব্ধ হৈছোঁ। আমি ৰাইজৰ লগতে জাতীয় নাৰী বাহিনী আমি ক্ষুব্ধ হৈছোঁ। আৰু ক্ষুব্ধ হৈ তেখেতৰ ওপৰত যে ইয়াৰ ওপৰত উপযুক্ত বিচাৰ কৰিবৰ বাবে আমি আজি ডিব্ৰুগড় সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। আপোনালোকে চাওক, ময়ূৰ বৰগোহাঁই হ'ল কি যে অসম চৰকাৰৰ এজন সহযোগী বিধায়ক। অসম চৰকাৰৰ এজন বিধায়কে মানুহ যদি উচতনি দি সকলোকে যদি উত্তেজিত কৰিবলৈ বিচাৰে, তেতিয়া এইবিলাকৰ কাৰণে কি হ'ব পাৰে। আৰু ইয়াৰ পাছতে কি কৰিছে, তেখেতে উত্তেজিত কৰাৰ লগে লগে
সকলো ফালে এই কথাটো বিয়পি পৰিছে, সংবাদ মাধ্যমত কৈছে, ৰাইজৰ আগত কৈছে। গতিকে তেওঁলোক বিজেপি হলে এটা সংস্কাৰী দল বুলি নিজকে কয়। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে যে বিজেপি এটা সংস্কাৰী দল। যদি সংস্কাৰী দলৰ এজন বিধায়কেই ইমান উত্তেজিত হয়, তেখেতে মহাত্মা গান্ধীৰ অহিংসা নীতি নামানে, তেখেতে কি কৰে সুভাষ চন্দ্ৰ বসুৰ হিংসা নীতি মানে, স্পষ্ট আকাৰে কৈছে। গতিকে এই তেখেতৰ বক্তব্যক আমি গৰিহণা দিছো আৰু ভৱিষ্যতে এনেকুৱা বক্তব্য নাৰাখিবৰ কাৰণে আমি তেখেতক দাবী জনাইছো, অনুৰোধ নহয়, আমি দাবী জনাইছো। আৰু দ্বিতীয় কথাটো হ'ল কি, তেখেতে এইখিনি কোৱাৰ পাছতেই কি কৈছে, বিতুপন ৰাইদিঙীয়া নামৰ এজনে কি কৈছে যে তেখেতে বুথৰ যি মহিলা, সেই বুথৰ দুগৰাকী মহিলা দুটা চৰ দিলেই অখিল গগৈৰ কাৰণে যথেষ্ট। এইটো কিমান ডাঙৰ কথা কৈছে। কিন্তু আমিওতো মহিলা, গতিকে তেখেতসকলে মহিলাক যিটো মানে যি হিচাপে ব্যৱহাৰ কৰিছে, মহিলা যেন তেওঁলোকৰ সৈন্য, তেওঁলোকৰ তলৰ বুথবিলাক যেন তেওঁলোকেই চলাই আছে, এনেকুৱা ধৰণৰ কথা কৈছে। আৰু খাৰু পিন্ধা, মই খাৰু পিন্ধা নাই। গতিকে কথাটো কল তেখেতে কি বুজালে, মই খাৰু পিন্ধা মানুহ নহয়। তেখেতে ক'ব বিচাৰিছে যে মহিলাসকলে খাৰু পিন্ধে, গতিকে সেইকাৰণে মহিলাসকল সদায় আনৰ তলত থাকিব লাগে। আকৌ ইটো চাইডে কৈছে কি যে মহিলাসকল দুগৰাকী মহিলাৰ বুথৰ দুগৰাকী মহিলা দুটা চৰেই তেখেতৰ কাৰণে যথেষ্ট। কিমান অসভ্য কথা কৈছে। গতিকে যিটো দলে, বিজেপি দলটোৱে সংস্কাৰী দল বুলি কয়, যিটো দলৰ বিধায়কে এনেকুৱা অসভ্য কথাটো কৈছেই, আৰু তেওঁলোকৰ এই নেতাপালি নেতাবিলাকৰ এই অসভ্যালি আমি সহ্য কৰিব পৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আপুনিয়ে কৈ থাকে যে বিজেপি এটা সংস্কাৰী দল। গতিকে আপুনি যদি অসমত যদি শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপুনি কি কৰক যে এইসকলক আপুনি নাকি লাগক, আপোনাৰ বিধায়কসকলক, আপোনাৰ নেতাপালি নেতাসকলক আপুনি নাকি ল'ব। কাৰণ কেলে আজি আমি মহিলাকো তেওঁলোকে ইউজ কৰিবলৈ বিচাৰিছে নে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে, সেইটো ক্ষেত্ৰত আমি বেছি পূৰ্ণ হৈছো যে যি হওক মুখ্যমন্ত্ৰীয়ে যিবিলাক সহায় দিছে বুথক, সেই সহায়খিনিক তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। বুথবিলাক চলাবৰ কাৰণে সেই পালিনেতাবিলাকক দিছে নেকি, সেই বুথৰ মহিলাবিলাকক তেওঁলোকে ইউজ কৰিবৰ কাৰণে? গতিকে ইয়াক আমি গৰিহণা দিছো। গতিকে মুখ্যমন্ত্ৰীক পুনৰ অনুৰোধ জনাইছো, যদি ইয়াৰ কাৰণে কিবা যদি কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটে, তেতিয়া কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ জবাবদিহি হ'ব লাগিব। আমি সেইকাৰণে প্ৰশাসনক অনুৰোধ জনাইছো, কাৰণ প্ৰশাসন হ'ল আইন সকলোৰে কাৰণে সমান। গতিকে যদি কবিতা লিখা ছোৱালী এজনীক যদি কি কৰিব পাৰে, থানাত ভৰাই দিব পাৰে, জেল দিব পাৰে, তেতিয়াহ'লে তেওঁলোকৰ বিধায়কে কি কৰিছে এবাৰ চাওক। তেওঁলোকৰ বিধায়কৰ ওপৰত কি ব্যৱস্থা ল'ব, সেইটো আমি চাই থাকিম। সেইকাৰণে আমি আজি প্ৰশাসনক এই এজাহাৰখন দাখিল কৰিছো।